নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি বিভিন্ন সময়ত ৰেইকি, মেডিটেশ্যন, এক্সেছ বাৰ্ছ, EFT, সপোন ইত্যাদি প্ৰক্ৰিয়াবিলাকৰ ওপৰত আপোনালোকক আমি কণ্টেণ্ট প্ৰস্তুত কৰোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আজি আমি অতি সুন্দৰ বিষয়ে আলোচনা কৰিম, যিটো বিষয় আপোনাৰ জীৱনৰ কাৰণে অতি জৰুৰী, অতি প্ৰয়োজনীয়। এই ভিডিঅ'টো আপুনি শেষলৈকে চাব, কিয়নো আজি এই ভিডিঅ'টোৰ পৰা আপুনি বুজি উঠিব আপোনাৰ জীৱনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আপুনি কি কৰিব লাগিব, আপুনি তাক সাৰ্থক দিশত নিবৰ কাৰণে কি কৰিব লাগিব, লগতে শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিৰ কাৰণে আপুনি কি কি সাধন কৰিব লাগিব। বন্ধুসকল, আমি সকলোৱে কামনা কৰোঁ আমাৰ জীৱনটো সুন্দৰময় হওক, আমাৰ জীৱনটো আশাময় হওক, আমি এটা সুন্দৰ জীৱন উদযাপন কৰোঁ। আৰু এই জীৱনটোৰ তাৰণাত বা জীৱনটোৰ প্ৰাপ্তিৰ কাৰণে আমি যেতিয়াই আগবাঢ়োঁ, আমি বিভিন্ন দুখ বা আমি বিভিন্ন সমস্যা আমি লাভ কৰোঁ। কিন্তু এই সমস্যাবিলাক আমাৰ জীৱনত থাকিবই। এই সমস্যাবিলাক পাৰ কৰি এটা সুন্দৰ জীৱন আমি পুনৰবাৰ কামনা কৰোঁ। এই দুখবিলাকৰ পৰা আঁতৰি আমি সুখময় জীৱনৰ প্ৰাপ্তি কামনা কৰোঁ। কিন্তু তাৰ কাৰণে নিশ্চিতভাৱে আপুনি কিবা নহয় কিবা এটা প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগিব। আজি আমি যিটো প্ৰক্ৰিয়া অৱলম্বন কৰিবলৈ আপোনাক ক'ম, এই প্ৰক্ৰিয়াটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, অতি লাভদায়ক হয়। আপুনি নিশ্চয় ছুইচ ৱৰ্ডৰ বিষয়ে শুনিছে, যিবিলাক ৱৰ্ডে আপোনাক এক মিৰেকল কৰে। যেনেকৈ 7 চক্ৰ হিলিঙৰ কাৰণে, 7টা চক্ৰ হিলিঙৰ কাৰণে বিভিন্ন চান্টিং কৰিবলৈ দিয়া যায় বিভিন্ন মন্ত্ৰ। ঠিক সেইধৰণে আপোনাৰ জীৱনত যেতিয়া দুখ, কষ্ট, হতাশা বা নিগেটিভনেছ আহে বা আৰ্থিক টনাটনি ঘটে, তেতিয়া আপুনি নিশ্চয় কিছুমান ছুইচ ৱৰ্ড ইউজ কৰিব। যেনেকৈ সপোনো আমি ব্যৱহাৰ কৰোঁ। সপোনো আমি কওঁ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। ঠিক সেইধৰণে আমি বিভিন্ন ছুইচ ৱৰ্ড ব্যৱহাৰ কৰোঁ। যেনেকৈ কনভলেক্সা আমি এইধৰণে ব্যৱহাৰ কৰোঁ। আজি কিন্তু আমি এটা অন্য সুন্দৰ ইটালিয়ান ছুইচ ৱৰ্ড আলোচনা কৰিম, আৰু সেই ছুইচ ৱৰ্ডটো হৈছে গল্ডেন ছানৰাইজ। আপুনি প্ৰতিদিন এই গল্ডেন ছানৰাইজৰ চান্টিং কৰিব পাৰে। চান্টিং কৰাৰ উপযুক্ত সময় হৈছে ব্ৰহ্ম মুহূৰ্তত, আৰ্লি মৰ্ণিং কৰিব পাৰে, নহ'লে আপুনি শোৱাৰ আগ মুহূৰ্তত কৰিব পাৰে। সেই সময়খিনিত আপুনি অন্ততঃ কিছু সময়ৰ কাৰণে নীৰৱে থাকি আপুনি নিজৰ ইচ্ছা আকাংক্ষাক এবাৰ ভালকৈ মনত ৰাখি আপুনি এই চান্টিং কৰিব পাৰে। আপুনি শোৱাৰ আগতে নিৰ্দিষ্ট এটা স্থানত আপুনি সুস্থিৰে বহি যাব আৰু আপুনি এক ঈশ্বৰীয় শক্তিক আবাহন জনাব। আপুনি যি ঈশ্বৰক প্ৰাৰ্থনা কৰে তেওঁক আবাহন জনাব, তেওঁক আপুনি ধন্যবাদ জ্ঞাপন কৰিব, আৰু আপুনি এই চান্টিংটো কৰিব। এই চান্টিংটো কৰাৰ অন্তত আপুনি নিশ্চয় নিজৰ ইচ্ছা আকাংক্ষাক আপুনি ঈশ্বৰক জনাব আৰু ধন্যবাদ জ্ঞাপন কৰিব আপোনাক সুন্দৰ জীৱন দিয়াৰ কাৰণে। আপুনি চান্টিং কৰিব গল্ডেন ছানৰাইজ, গল্ডেন ছানৰাইজ, গল্ডেন ছানৰাইজ, গল্ডেন ছানৰাইজ, গল্ডেন ছানৰাইজ। আপুনি এই চান্টিংটো অন্ততঃ 15 মিনিটৰ কাৰণে কৰিব, আৰু নিশ্চয় আপুনি তাৰ পিছতে অনুভৱ কৰিব এক ঈশ্বৰীয় শক্তিক, এক আনন্দ আপুনি অনুভৱ কৰিব। গতিকে বন্ধুসকল, আপোনাৰ জীৱনটো যদি আপুনি ভাবে যে সুখময় কৰোঁ, আনন্দময় কৰোঁ আৰু অন্যজনৰ কাৰণে আদৰ্শময় কৰোঁ, তেতিয়াহ'লে নিশ্চয় আপুনি এই ধৰণৰ চান্টিংবিলাক কৰিব। ই আপোনাৰ জীৱনত মিৰেকল কৰিব। ইয়াৰ উপৰিও আপোনালোকে ৰেইকি, এক্সেছ বাৰ্ছ থেৰাপি বা আপোনালোকে EFT ইত্যাদি প্ৰক্ৰিয়াবিলাক ব্যৱহাৰ কৰিব আপোনাৰ জীৱনটোৰ সুন্দৰময় কৰিবৰ কাৰণে বা আগন্তুক ভৱিষ্যতটো আশাময় কৰিবৰ কাৰণে, সুন্দৰময় কৰিবৰ কাৰণে। আপুনি নিশ্চয় এই প্ৰক্ৰিয়াবিলাক আপোনাক আৰু শক্তি দিব আৰু আপোনাক প্ৰেৰণা দিব। আপোনালোকে নিশ্চয় এই চান্টিংটো, গল্ডেন ছানৰাইজটো আপোনালোকে কমেণ্টত লিখিব, আৰু আপোনালোকে নিশ্চয় তাৰ লাভ আশা কৰিব। ধন্যবাদ।